নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল মই হাতিমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ আহিলোঁ। তো বন্ধুসকল আপোনালোকৰ খবৰ কেনে আছে মোক কমেণ্ট কৰি আপোনালোকে জনাব। আজি আপোনালোকলৈ নতুন এক ধৰণৰ খেতিৰ ভিডিঅ' পঠিয়াবৰ কাৰণে গৈ আছোঁ। কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। মই আজি অলপ দূৰলৈ আহিছোঁ, তাৰমানে মই নিজে গুটিখিনি কিনি ডেলিভাৰী দিছিলোঁ। তো আজি মই আলোচনা কৰিম হাইব্ৰিড F1 তিয়হৰ খেতিলৈ পুনৰাই ভিডিঅ' এটা আপোনালোকলৈ আপলোড দিবলৈ গৈ আছোঁ। সেইকাৰণেই তো বৰ্তমান যিটো বাৰিষাৰ ছিজন, এই ছিজনত বহুতৰ তাৰমানে মনত উগুল থুগুল লাগিছে, কোনটো তিয়হ খেতি কৰিম, কোনটো গুটি পচাম। তো ইয়াত অলৰেডি 3.5 বিঘা মাটিত তিয়হৰ খেতি কৰিছে। তো খেতিৰ একদম পুৰা গ্ৰোথ চিকচিকীয়া হৈ আছে, গছৰ পাতখিনি আৰু গছৰ যিটো গ্ৰোথ হ'ব লাগে সেইটো হৈছে। তো এইটো তিয়হৰ লগতে ভোলৰ গুটিও লগাইছে, তো ভোল গজালি মিলিল, কোনো কথা নাই। তো মই আজি দুটা বিধানৰ ওপৰত আলোচনা কৰিবলৈ যাম। এটা হ'ল তিয়হ আৰু এটা হ'ল ভোল। ভোলৰ গুটিৰ কথা মই প্ৰথমতে ক'বলৈ গৈ আছোঁ। ভোলৰ গুটি যদি এইটো সময়ত আপোনালোকে লগায়, দেৱগিৰি চিট যিটো ভোল আছে সেইটো লগাব, জহা ভোল বুলি লিখা থাকিব লাগিব। আৰু তিয়হৰ গুটি লগাম বুলি ভাবিছে যদি তেনেহ'লে মই যিটো খেতি আপোনালোকক দেখুৱাইছোঁ, এইটো তিয়হৰ গুটি আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। বৰ্তমান যিটো বাৰিষা ছিজন, এই বাৰিষা ছিজনত লগাবলৈ হ'লে আপোনালোকে VNRৰ ক্ৰিছ KRISH এইটো তিয়হৰ গুটি আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰিব, কৰি কিনে আপোনালোকে লগাব। তো মই দুটা গুটিৰ কথা কৈছোঁ, এটা হ'ল দেৱগিৰি চিট আৰু এটা হ'ল ক্ৰিছ। দুটা গুটি আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰি লগাব। এতিয়া কথা হ'ল লগোৱাৰ প্ৰস্তুতি। বৰ্তমান যিটো ছিজন আছে, এইটো ছিজন এপ্ৰিল মে মাহত লগাব পৰা গুটি দেৱগিৰি ভোলৰ আৰু ক্ৰিছ VNR চিডৰ ক্ৰিছ তিয়হৰ গুটি আপোনালোকে লগাব। মাটি প্ৰস্তুত কৰিব, মাটি নিৰ্বাচন কৰিব, গোবৰ সাৰ অকণমান বেছিকৈ দিব। তিয়হৰ খেতিৰ কাৰণে কিন্তু ৰসাল মাটি লাগে, অম্লতা ভাল হ'ব লাগে, ওখ এঢলীয়া মাটি হ'লে ভাল। তাৰ কাৰণ বৰ্ষাকাল পানী যাতে জমা হৈ নাথাকে, এঢলীয়া হিউমাছযুক্ত মাটি হ'লে আটাইতকৈ বেছি ভাল। তো বন্ধুসকল, মই যি ধৰণে আপোনালোকক ক'ম খেতি কৰিবৰ কাৰণে, সেইমতে যদি আপোনালোকে কৰিব পাৰে, তো গছৰ গুৰিৰ পৰা একেলগে এইটো চাঙলৈকে, এই চাঙলৈকে আপোনাৰ তিয়হ ইমান বিকিব আপোনালোকে নিশ্চয়। এবাৰ কৰি আপোনালোকে নিশ্চয় গম পাব যে এই ক্ৰিছ তিয়হৰ গুটিত যে ইমান তিয়হ প্ৰডাকশ্যন হয়। এবাৰ আপোনালোকে খেতি কৰাৰ পিছত নিশ্চয় আপোনালোকে নিজেই গম পাই যাব। পিছলৈ আপোনালোকে জানিব পাৰিব যে এই খেতিত কেনেকুৱা ধৰণৰ প্ৰডাকশ্যন হ'ল। তো আপোনালোকক এই 3.5 বিঘা মাটিত তিয়হৰ খেতি যে আপোনালোকক দেখুৱাই আছোঁ, গছখিনি আপোনালোকে নিশ্চয় গম পাই আছে বা নিশ্চয় চাই আছে। গছৰ যিটো ধৰণ, চেহেৰা, আকৃতি নিশ্চয় চাব পাৰিছে। কথা হ'ল বন্ধুসকল, যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক, যাতে এনেকুৱা ধৰণৰ আমি উন্নত ৰাসায়নিক, জৈৱিক আৰু বৈজ্ঞানিক পন্থামতে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পাই থাকে। তো কথা হ'ল মোৰ উদ্দেশ্য এটাই, আপোনালোকে খেতি কৰিবই লাগিব। আপোনালোকে খেতি মই কোৱা কথা মতে আপোনালোকে যদি কৰিব পাৰে, আপোনালোকে 100% ছাকচেছ হ'বই লাগিব। আৰু সেইমতে কৰক। খেতি প্ৰস্তুত কৰিবৰ কাৰণে বিঘাই প্ৰতি চুপাৰ দিব 30-ৰ পৰা 35, বেছি নিদিব। 10 কিলো পটাছ আৰু 10 কিলো ইউৰিয়া আৰু 10 কিলো DAP, এইখিনি আপোনালোকৰ খৰচ। এইখিনি খৰচ বহন কৰি আপোনালোকে ধুনীয়াকৈ খেতিত হাল মাৰিব, ময়াব, মাটি উৰ্বৰ কৰিব। কৰাৰ পিছত গুটি লগাব। এটা শাৰীৰ পৰা আৰু এটা শাৰীৰ দূৰত্ব 2 হাত আৰু গছৰ পৰা গছৰ দূৰত্ব 1 ফুট, এনেকৈ ৰাখি আপোনালোকে লগাব। লগোৱাৰ
1 সপ্তাহৰ পিছৰ পৰা আপোনালোকৰ গছত সুন্দৰ এক ধৰণৰ কেইটামান মই দানাৰ নাম কৈ দিছোঁ। দানাখিনি যদি আপোনালোকৰ গছত দি দিব পাৰে তো আপোনালোকৰ গছত যথেষ্ট ফল আপোনালোকে আশা কৰিব পাৰিব। তো দেৰি নকৰোঁ, মই এতিয়া দানা আৰু ঔষধৰ ফালে গৈ আছোঁ। তিয়হৰ খেতিত দিব পৰা দানাকেইটা মই আপোনালোকক কৈ দিম, আপোনালোকে মনোযোগী শুনক, লাগিলে আপোনালোকে টুকাই ৰাখক। 1 নম্বৰ দানাটোৱে হ'ল ব্লেকবেৰী। আৰু তিয়হৰ খেতিত দানাবিলাক আপোনালোকে পইণ্ট আকাৰত দিব, ডাইৰেক্টলি যাতে গছৰ পাতত নালাগে, গছৰ ওপৰত যাতে নপৰে, পইণ্ট আকাৰত আপোনালোকে সাৰখিনি দিবৰ কাৰণে প্ৰস্তুতি ল'ব। একদম গছৰ যিটো লাইন, এইটো যিটো আপোনালোকে খালী ঠাই দেখা পাই আছে, সেইটো খালী ঠাইৰ মাজে মাজে আপোনালোকে ধুনীয়াকৈ পইণ্ট কৰি দিব। আৰু যেতিয়া খৰাং বতৰ মাৰি যাব, শুকাব মাটি, তেতিয়া আপোনালোকে ধুনীয়াকৈ নিকাম কৰিব। আৰু দানাৰ লগত আপোনালোকে DAP মোটামুটি এবাৰ আপোনালোকে তিয়হ উঠোৱাৰ পিছত যেতিয়া আকৌ উঠাবৰ কাৰণে প্ৰস্তুতি ল'ব, তাৰ আগমুহূৰ্তত আপোনালোকে দানা আৰু সাৰ একেলগে সিঁচিব। প্ৰথম দানাটোৰ নাম কৈ দিছোঁ আপোনালোকক, মাৰ্বল, MARBEL, মাৰ্বল। এইটো দানা দিব বিঘাই প্ৰতি আপোনালোকে 5 কিলো। 2 নম্বৰ দানাটো হ'ল হিমনিঅ' এডভান্স। এইটো দানা বিঘাই প্ৰতি 3 কিলো, হিমনিঅ' এডভান্স। তাৰপিছত দানাটোৰ নাম কৈ দিছোঁ জিভা। এইটো দানা আপোনালোকে বিঘাই প্ৰতি 3 কিলোৰ পৰা 4 কিলো দি দিব। এইটো শিপাৰ কাম কৰিব, গছৰ হৰমনৰ কাম কৰিব, গছৰ ফলনবিলাক নষ্ট হ'ব নিদিব। সৰু থাকোঁতে গছবিলাকত পূৰা ফলন আহি যাব। তাৰপিছৰ দানাটো হ'ল নাইনা জিয়াৰ। এইটো দানাৰ কাম হ'ল গছত প্ৰচুৰ পৰিমাণে ফুল আৰু ফলৰ কাম কৰিব। আৰু ব্লেক পাৰ্ল ৰটেক্স, ব্লেক পাৰ্ল এইটোৰ কাম হ'ল গছৰ এই আগবিলাক বেছিকৈ ওলাব। আৰু ৰটেক্সৰ কাম হ'ল শিপা যাতে পানী জমা নহয়, সেইটোৰ কাম কৰিব। আৰু তিয়হৰ গছৰ পাতবিলাক ফুলি নাযাবলৈ আপোনালোকে পৰাপক্ষত ডেলিগেট, দাহাত দুটাৰ ওপৰত আৰু বেলেগ নিদিব, ডেলিগেট আৰু দাহাত। আৰু পাতবিলাক ফুলি যোৱাৰ কাৰণে যিটো দুটা ঔষধৰ নাম ক'লোঁ, এটা হ'ল ডেলিগেট আৰু এটা হ'ল দাহাত। তাৰপিছত আৰু এটা হ'ল চিমুডিছ। এইটো গছৰ এই আগবিলাক, এই এনেকুৱা আগবিলাক যেতিয়া কেঁচুৰি মাৰি দিয়ে, তেতিয়া আপোনালোকে চিমুডিছ ডাইৰেক্টলি স্প্ৰে কৰি দিব গছত। আৰু ফাংগাচাইডৰ কাৰণে, ফাংগাচাইড পচলা হয়, পচলা হোৱাৰ কাৰণে আপোনালোকে খেতিত কি দিব, এটা ঔষধৰ নাম কৈ দিছোঁ ফ্লেক্স ছুপাৰ। ফ্লেক্স ছুপাৰটো আপোনালোকে মাজে মাজে স্প্ৰে কৰিব, সেইটো গছত কোনো ধৰণৰ ফাংগাচাইড লাগিব নিদিব। তো বন্ধুসকল, এই পদ্ধতিমতে আপোনালোকে সফল হওক, খেতি কৰক, ছাকচেছ হওক, মই সেয়াই কামনা কৰিলোঁ। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব, কোন ঠাইৰ পৰা চাই আছোঁ, অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আপোনালোকে মোক যিমানখিনি আগবঢ়াই লৈছে, মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক চবকে মই ধন্যবাদ দিছোঁ। আপোনালোকৰ দিন শুভ হওক, তাৰে কামনা লৈ আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।